নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে। এইটো ভিডিঅ'ৰ জৰিয়তে দুটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দিব বিচাৰিছোঁ। প্ৰথমটো হ'ল NSৰ প্ৰাৰ্থীসকলৰ কাৰণে আৰু দ্বিতীয়টো হ'ল আদাৰ কেণ্ডিডেটসকলৰ কাৰণে। কি দুটা ইনফৰমেশ্যন আপোনালোকক দিব বিচাৰিছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যদি নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে আগলৈ এনেকুৱা ধৰণৰ ইনফৰমেশ্যন আপোনালোকে পাই থাকিব তথা এডুকেশ্যনেল যিবিলাক ইনফৰমেশ্যন সেইবিলাক পোনপ্ৰথমে পাবলৈ হ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, যাতে ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে ইনফৰমেশ্যনবিলাক পাবলৈ সক্ষম হয়। বিহু আহি আছে, বহাগ বিহু। গতিকে বহাগ বিহুৰ প্ৰাক মুহূৰ্তত দুটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকক দিব বিচাৰিছোঁ। প্ৰথমটো হ'ল যে NSৰ প্ৰাৰ্থীসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন হ'ল যে অহা 8 তাৰিখ অৰ্থাৎ কাইলৈ এটা গুৰুত্বপূৰ্ণ হিয়াৰিং হ'বলৈ গৈ আছে। কাইলৈ 5550টা পদত ইনক্লুড হ'বনে নহয় NSৰ প্ৰাৰ্থীসকলে, যিসকলে আবেদন কৰিছিল বা যিসকলে আবেদন কৰা নাই, সকলোৰে কাৰণে কাইলৈ এটা গুৰুত্বপূৰ্ণ হিয়াৰিং হ'ব গুৱাহাটী উচ্চ ন্যায়ালয়ত অহাকালি 8 তাৰিখ যিহেতু। গতিকে আৰু বেছি সময় নাই, কাইলৈ লাঞ্চৰ পিছতে হ'ব চাগে, কাৰণ আৰু যিকেইটা NSৰ কেছ আছিল গোটেইকেইটা কেছ লিষ্টেড হৈছে। গতিকে কাইলৈ গোটেইকেইটা কেছৰে হিয়াৰিং আছে। খুব গুৰুত্বপূৰ্ণ এইটো হিয়াৰিং, সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে অহাকালিৰ কাৰণে, বহুত বেছি ইম্পৰ্টেণ্ট হয়। গতিকে NSৰ প্ৰাৰ্থীসকলে প্ৰে কৰিব যাতে প্ৰত্যেকজন NSৰ প্ৰাৰ্থীৰ কাৰণে কাইলৈ ভাল এটা দিন হওক, আৰু সেইটোৱে আমি আশা কৰি আছোঁ যে 5550টা পদত NSৰ প্ৰাৰ্থীসকলক ইনক্লুড কৰিব নকৰে বা চাকৰি পাব নকৰে, যিহেতু বিতৰ্ক চলি আছে। একাংশই যিহেতু নিবিচাৰে আৰু একাংশই যিহেতু বিচাৰি আছে, আৰু আমিও বিচাৰিছোঁ যে সোনকালে সমস্যাটো সমাধান হওক, যাতে 5550টা পদৰ পুনৰ দেৰি নহয়। দেৰি হ'লে কাৰণ 2 বছৰ লাহেকৈ পাৰে হ'ব। গতিকে আমি বিচাৰোঁ কাইলৈ সমাধান হওক আৰু কিবা এটা মীমাংসা অলক ফাইনেলি, সেইটো বিচাৰি আছোঁ। আৰু বিচাৰিছোঁ যে NSৰ প্ৰাৰ্থীসকলক ইনক্লুড হওক, সেইটোৱে বিচাৰিছোঁ। যাৰ মাৰ্কে কভাৰ আছে সেইসকলে চাকৰি পাওক, সেইটো বিচাৰিছোঁ। গতিকে NSৰ প্ৰাৰ্থীসকলে প্ৰত্যেকজন NSৰ প্ৰাৰ্থীয়ে ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু যাতে প্ৰত্যেকজন NSৰ প্ৰাৰ্থীৰ কাৰণে কাইলৈ এটা গুৰুত্বপূৰ্ণ হিয়াৰিং হয় আৰু ফাইনেল জাজমেণ্ট আহে, ফাইনেল এটা ৰিজাল্ট পায়, সমস্যাটো সমাধান হয়। যিহেতু আজি 1.5 বছৰ ধৰি প্ৰায় NSৰ প্ৰাৰ্থীসকলে যুঁজি আছে, যিটো নেকি বহুত বেছি মানসিকভাৱে NSৰ প্ৰাৰ্থীসকলে ভাগি পৰিছে। কাৰণ 5550টা পদত যিহেতু এতিয়ালৈকে ফাৰ্ষ্ট ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনত এতিয়ালৈকে ইনক্লুড কৰা নাই। বাকী ৰাজ্যবিলাকৰ ইতিমধ্যে পেটিশ্যনাৰে হওক বা যিকোনো হেৰিতে NSৰ প্ৰাৰ্থীসকলে নিযুক্তি পাইছে। ইয়াৰ আগতে ৱেষ্ট বেংগল এণ্ড বিহাৰ তাত নিযুক্তি পাইছে, মানে ৰায় দিছে নিযুক্তি দিবলৈ। গতিকে অসমতো সেইটোৱে হোৱাটো বিচাৰিছোঁ, কাৰণ অসমৰ প্ৰাৰ্থীসকলে যাতে আৰু সমস্যাৰ সন্মুখীন হ'ব নালাগে। ইতিমধ্যে বহু মানসিক টেনশ্যনত পাৰ কৰিলে NSৰ প্ৰাৰ্থীসকলে। গতিকে অহা কাইলৈ যাতে NSৰ প্ৰাৰ্থীসকলৰ কাৰণে গুৰুত্বপূৰ্ণ হিয়াৰিং হয়, সমস্যাটো সমাধান হওক চিৰ জীৱনৰ কাৰণে, সেইটো বিচাৰিছোঁ। গতিকে প্ৰত্যেকে NSৰ প্ৰাৰ্থীয়ে দোৱা কৰিব, প্ৰে কৰিব ভগৱানৰ ওচৰত যাতে ভাল এটা দিন আহক, কাইলৈ দিনটো শেষ দিন হিচাপে বিবেচিত হওক সমস্যাৰ, আৰু সমস্যাটো যাতে আৰু বাঢ়ি নাযায় সেইটো বিচাৰিছোঁ। আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰাও এটা ভাল ৰায়দান আহিব NSৰ সপক্ষে, সেইটো বিচাৰিছোঁ। গতিকে প্ৰত্যেকজন NSৰ প্ৰাৰ্থীয়ে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু দোৱা কৰিব, ভগৱানৰ প্ৰাৰ্থনা কৰিব যাতে ভাল এটা ৰিজাল্ট আহে, সেইটো বিচাৰিছোঁ। ভিডিঅ'টো যিমান পাৰে সিমানে শ্বেয়াৰ কৰক, যাতে সকলোৰে আশীৰ্বাদত কাইলৈ NSৰ প্ৰাৰ্থীসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ৰায়দান আহে, যিটো ৰায়দানে NSৰ প্ৰাৰ্থীসকলক 5550টা পদত ইনক্লুড কৰাৰ কাৰণে ৰায়দান আহে, সেইটোৱে বিচাৰিছোঁ। আৰু দ্বিতীয়টো হ'ল যে GTPGTৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'বলৈ গৈ আছে, মে' মাহত হ'ব। এইটো ইনফৰমেশ্যন খুব গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকক দিব বিচাৰিছোঁ। মে' মাহত GTPGTৰ যিসকল প্ৰাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল সেইসকল প্ৰাৰ্থীৰ ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'বলৈ গৈ আছে। গতিকে আপোনালোকে ইনফৰমেশ্যনবোৰ ৱেবছাইটত গৈ চাব পাৰিব, কোনদিনাৰ পৰা কি হ'ব সেইটো আপোনালোকে ইনফৰমেশ্যন দিলোঁ। খুব গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন হয় এইটো GTPGT সকলৰ কাৰণে, কাৰণ ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনটো খুব গুৰুত্বপূৰ্ণ, আপোনালোকে নিশ্চয় জানে। কাৰণ ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন অবিহনে কেতিয়াও চাকৰি সম্ভৱ নহয়। গতিকে যিসকল প্ৰাৰ্থীয়ে GTPGT এক্সামত অৱতীৰ্ণ হৈছিল সেইসকল প্ৰাৰ্থীৰ কাৰণে ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'বলৈ গৈ আছে। গতিকে প্ৰত্যেকজন GTPGT প্ৰাৰ্থীৰ কাৰণে ভিডিঅ'টো ইনফৰমেশ্যন খুব গুৰুত্বপূৰ্ণ হয়। আপোনালোকে ভিডিঅ' শ্বেয়াৰ কৰিব, যাতে যিসকলে পোৱা নাই আপোনালোকে পাবলৈ সক্ষম হয়। গতিকে NSৰ কাৰণেও আৰু GTPGT সকলৰ প্ৰাৰ্থীসকলৰ কাৰণে ভিডিঅ' যথেষ্ট গুৰুত্বপূৰ্ণ হয়। GTPGT প্ৰাৰ্থীসকলৰ ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'বলৈ গৈ আছে, খুব কম দিনৰ ভিতৰতে হ'বলৈ গৈ আছে, অৰ্থাৎ মে' মাহত হ'ব। গতিকে যিসকল প্ৰাৰ্থীয়ে
GTPC পৰীক্ষা অৱতীৰ্ণ হৈছিল সেইসকল প্ৰাৰ্থীৰ ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'বলৈ গৈ আছে যেনেকৈ BTRত ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন আৰম্ভ কৰাৰ কাৰণে নটিচ জাৰি কৰিছিল গতিকে ঠিক তেনে অসমতো হ'বলৈ গৈ আছে খুব গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকক দিলোঁ গতিকে নিউজৰ কাৰণে ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ হয় আপোনালোকে ভিডিঅ' শ্বেয়াৰ কৰিব যাতে কাইলৈ এটা খুব ভাল এটা শুনানি আহে এনে নিউজৰ সপক্ষে কাৰণ কাইলৈৰ দিনটোৰ কাৰণে সকলোৱে উৎকণ্ঠাৰে আছে কাইলৈ হিয়াৰিংটোৰ কাৰণে চবেই আশাৰে বাট চাই আছে এটা ভাল এটা পজিটিভ ৰিজাল্ট আহক NSৰ কাৰণে বা আদাৰ কেণ্ডিডেটসকলেও অপেক্ষাৰত যে কাইলৈ নিউজসকলে ইনপুট কৰিব নকৰে সেইটোৱে যিহেতু বহুতেই বিচাৰি আছে জনাৰ কাৰণে গতিকে কাইলৈ গম পাব আপোনালোকে গুৱাহাটী উচ্চ ন্যায়ালয়ে কি ৰায়দান দিয়ে সেইটো চাবলৈ সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই আছে গতিকে আমিও আশাৰে বাট চাই আছোঁ আৰু কাইলৈ এনেকুৱা এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন এইটো মুহূৰ্তত যাতে আপোনালোকক দিব পাৰোঁ স্পেচিয়েলি যি হু আৰ দ্য কেণ্ডিডেটছ অফ নিউজ যিসকল নিউজৰ কেণ্ডিডেটছ সেইসকলে যাতে গুৰুত্বপূৰ্ণ ভাল ইনফৰমেশ্যনটো দিব পাৰোঁ সেইটো আশাৰে আমিও ৰৈ আছোঁ আমিও ভগৱানৰ প্ৰাৰ্থনা কৰিছোঁ যাতে নিউজৰ প্ৰাৰ্থীসকলৰ কাৰণে জয় আহে এই ইমান দিনৰ কষ্ট ত্যাগ যাতে কাইলৈ NSৰ প্ৰাৰ্থীসকলে পায় সেইটো বিচাৰিছোঁ গতিকে প্ৰত্যেকজন NSৰ প্ৰাৰ্থীসকলে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক ভগৱানৰ প্ৰাৰ্থনা কৰক আমিও প্ৰাৰ্থনা কৰিছোঁ যাতে প্ৰত্যেকজন NSৰ প্ৰাৰ্থীৰ কাৰণে কাইলৈ খবৰটো ভাল হয় সেইটো বিচাৰিছোঁ ধন্যবাদ জয় আই অসম